সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি তত্ত্ব জ্ঞান কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো? হাৰুণ তান্ত্ৰিক। আপুনি ক'ৰ পৰা আহিছে?
মই বিশ্বনাথ ডিষ্ট্ৰিক্ট গহপুৰৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2020 এপ্ৰিল মাহৰ 20 তাৰিখত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই কৰি আছিলোঁ দেৱী দেৱতাৰ পূজা, যোনটো আমাৰ সমাজত পৰম্পৰা হিচাপত কৰে। দুৰ্গা পূজা, কালী পূজা, গণেশ পূজা, লক্ষী পূজা। আৰু সেই সাধনাবিলাক আপোনালোকে কেনেধৰণে কৰি আছিল? এইটো পৰম্পৰা হিচাপতে কৰি আছিলোঁ। আপোনাৰ পৰম্পৰাগত সেই ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই সেইটো পৰম্পৰা হিচাপত কৰি বহুত লাভ পোৱা নাছিলোঁ আৰু বহুত দুখিত হৈ আছিলোঁ। কেতিয়াও মোৰ শান্তি নাছিলে। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? যেতিয়া মই নাম দাম লোৱাৰ আগতে মই লাভ পাইছোঁ। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজত অহাৰ আগতে লাভ পাইছোঁ। আপুনি যিহেতু ক'লে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতেও আপুনি লাভ পাইছে, সেই লাভ আপুনি কেনেধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ বুজাই কওক। হয়, মই লাভ পাইছোঁ। যেতিয়া মোৰ ইলেক্ট্ৰিক বিল আহিছিলে 12,820 টকা, তেতিয়া মোৰ বন্ধু এজনো মোৰ লগত আছিলে আৰু মোৰ তাত পইচা পাতি একেবাৰে নাছিলে। মই বহুত দুখিত ইলেক্ট্ৰিক বিল দিব নপৰাৰ কাৰণে। তাৰপাছত বাৰে বাৰে মানুহ অহাৰ কাৰণে ঘৰতো অশান্তি পালে। তেতিয়া মোক ক'লে ইলেক্ট্ৰিক বিলটো য'ৰ পৰা আনি পেলাই দি দিয়ক বুলি। তেতিয়া মোৰ তাত পইচা নাছিলে, মই কৰোঁ কি? তেতিয়া সিহঁতি মোক ক'লে, মোৰ বন্ধু আছিলে লগতে, বন্ধুৱে ক'লে ব'ল তাতে একবাৰ গৈ পেলাই চেক কৰোঁ। তেতিয়া আমি 12-13 জন আছিলোঁ তেনেকুৱা লাইনমেনকেইটা দায়িত্ব দিছিলে সিহঁতৰ লগত মই গ'লোঁ, চেক কৰিলোঁ। 12,820 টকা আছিলে মোৰ। তেতিয়া আকৌ 2 নম্বৰ দিনাখনো সিহঁতি আকৌ মোক মাতিলে, আকৌ লৈ গ'ল অফিচত। তাতেও চেক কৰিলে 12,820 টকাই আছিলে। 3 নম্বৰ দিনাখন মোৰ বন্ধু ক'লে যে ব'ল আৰু একবাৰ যাওঁ, চেক লিষ্টটো ওলাম। আকৌ এবাৰ ক'লে। তেতিয়া আমি সেই 12-13 জনেই আছিলোঁ। তেতিয়া ওলাওঁতে তাতে মোৰটো চাইছোঁ 380 টকা আছিল। তেতিয়া মোৰ বন্ধুৱে মোক ক'লে তোৰতো 12,820 টকা আছিলে, কেনেকুৱাকৈ 380 টকা আছে? তেতিয়া মই কৈছোঁ এইটো পৰমাত্মাই বিলখন ভৰি দিছে বুলি ক'লোঁ। কোন পৰমাত্মাৰ কথা কৈছে আপুনি? মই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ গুৰু ৰূপত স্বয়ং পৰমাত্মাই হয়, মই পৰমাত্মা মানো। আৰু যিহেতু আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাই নাছিলে, তেনে ক্ষেত্ৰত আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক চাই আছে, প্ৰত্যক্ষ কৰি আছে, তেওঁলোকে কেনেকৈ মানি ল'ব এজন সন্তৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতে আপুনি তেখেতৰ পৰা ইমানখিনি লাভ পাইছে? আমাৰ বাগানত এটা ভকত আছিলে, গুৰুদেৱৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা পুস্তক দিছিলে। এইটো হ'ল 2014 চনত। যেতিয়া মোক জ্ঞান গংগা পুস্তক দিছে, তেতিয়া মই জ্ঞান গংগাখন পুস্তকখন পঢ়িলোঁ। তেতিয়া সি কৈছে কোন পৰমাত্মা এজনেই। তেতিয়া সি কৈছে, মই কৈছোঁ তাক বিৰোধ কৰিছোঁ মই। যেতিয়া গুৰুদেৱৰ কথাও কৈছে, জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ শাস্ত্ৰ অনুকূলত ভক্তি দি আছে বুলি কৈছে। আৰু তাৰ শাস্ত্ৰ অনুকূলত ভক্তি কৰিলে কোনো দুখ কষ্ট নহয় বুলি কৈছে। আৰু জনম ডাইৰেক্ট মোক্ষ আছে বুলি কৈ আছে। তেতিয়া মই কৈছোঁ মোক্ষ দিব পাৰিব জানো? হয় পাৰিব বুলি কৈছে। তেতিয়া কৈছে শাস্ত্ৰ অনুকূলতে ভক্তি দি আছে। ভাবিলোঁ যে হয়, চাওঁ কিতাপখন পঢ়ি চাওঁ, পুস্তকখন পঢ়ি চাওঁ, পঢ়ি থকাটো কি আছে। ভাবিলোঁ মই জ্ঞান গংগা পুস্তকখন লৈ ল'লোঁ। তাক ক'লোঁ মূল্যটো কিবা দিব লাগে নেকি? সি কৈছে 20 টকা এটা দিলে হ'ব বুলি কৈছে। তেতিয়া এনে চাইছোঁ এইটোতো 20 টকা, এইটোতো মাৰ্কেটত যেনিবা 120 টকামান ল'ব, পুস্তকখন যে 20 টকা যে দি আছে কেলে? তেতিয়া ভগত আত্মাটো কৈছে যে এইটো আমাৰ সেৱা হয় বুলি কৈছে। পৰমাত্মাৰ জ্ঞানটো আমি প্ৰচাৰ কৰি আছোঁ বুলি ক'লে। ঠিকে আছে, ময়ো পঢ়ি চাওঁ। ময়ো দেৱী দেৱতাৰ পূজা বহুত কৰি আছিলোঁ। দুৰ্গা মাক মই সৰ্বশ্ৰেষ্ঠ বুলি মানি আছিলোঁ, মাতা দুৰ্গাক। তেতিয়া চাওঁ কিবা পঢ়ি চাওঁ বুলি ক'লোঁ। যেতিয়া মই পঢ়িলোঁ, তেতিয়া মোৰ তাত বাইবেলো আছিলে, বাইবেলো মিলালোঁ। তেতিয়া এজনৰ মোৰ ভাল চিনাকি এটা আছিলে লাইনত, সি তাত শ্ৰীমদ ভাগৱত গীতাও আছিলে। তেতিয়া শ্ৰীমদ ভাগৱত গীতাও তাৰ লগত মিলিলে। তেতিয়া চালোঁ যে হয়, এইটো পূৰ্ণ পৰমাত্মাই হয় আৰু গুৰু ৰূপত স্বয়ং কবি চাহেবে আহিছে। তেতিয়া
যোনজন ভগতজী মোক দিছিলে পুস্তকখন সেই ভগতজীক মই আকৌ সুধিলোঁ যে এই কিবা সৎসংটো মানে টিভিত দিয়ে জানো তেতিয়া সি কৈছে সাধনা চেনেলত দিয়ে সন্ধিয়া 7:30 তেতিয়া ঠিকে আছে বুলি ক'লোঁ তেতিয়া সি আহি পেলাই চেনেলটো লগাই দিলে সৎসংটো যেতিয়া মই চাইছোঁ একটা শাস্ত্ৰ খুলি পেলাই আঙুলি দেখুৱাই কৈ আছে যে এইটো আপোনালোকৰ কিতাপ হয় এই দাস পঢ়াই আছে আপোনালোকে নিজে চাওক তেতিয়া মই গম পালোঁ যে যিমানো ধৰ্মগুৰু ইয়াত আছে সব নকলি হয় এইটোৱে অৰিজিনেল পূৰ্ণ পৰমাত্মা হয় আৰু গুৰু ৰূপত স্বয়ং পৰমাত্মা আহিছে বুলি মই গম পালোঁ বৰ্তমান আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে আৰু অন্য কিবা কি লাভ পাইছে সেই বিষয়ে অলপ জনাওকচোন বহুত লাভ পাইছোঁ যেতিয়া মই টমটমত গৈ আছিলোঁ মই নাম দীক্ষা লৈছিলোঁহে সেইটো সময়ত মাত্ৰ মোৰ প্ৰথম নাম 2 মাহমান হৈছিলে মোৰ আৰু মই কিবা গহপুৰ টাউনত গৈ আছিলোঁ আচানক মানে টমটমটো পাল্টি খাই গ'ল তাৰ পাছত মোৰ তাত ডাঙৰ এক্সিডেণ্ট হৈ গ'ল ভৰি তেতিয়া সেই মানুহ কিবা টমটম মানুহজনটো মোক তাৰ পৰা টমটমত উঠালে মই উঠিব পৰা নাছিলোঁ সি মোক উঠাৰ পাছত মোক লৈ গ'ল মই বিশাল মাৰ্কেট একচুৱেলি মই বিশাল মাৰ্কেটে গৈ আছিলোঁ কিবা ছোৱালীৰ কাপোৰ চাপোৰ আনিবলৈ তেতিয়া মোক লগে লগে টমটম চিভিলত লৈ গ'ল যেতিয়া দেখুৱালে ডক্টৰক তো ডক্টৰে পটি কৰি পেলাই মোক মানে পঠাই দিলে সৰু মৰু এক্সিডেণ্ট বুলি তেতিয়া মোক ঘৰত লৈ গ'ল মানুহজনটো তেতিয়া তাতে মাইকী মানুহটো মোক ক'লে যে নহয় এইটো এটা সৰু মৰু এক্সিডেণ্ট নহয় ব্লাডটো গৈ আছে তেতিয়া মোক লগে লগে তাৰ পৰা যোন মানুহজন এক্সিডেণ্ট কৰিছিলে তেখেতক লগে লগে মাতি পেলাই ক'লে যে এইটো সৰু মৰু এক্সিডেণ্ট নহয় আকৌ মোক চিভিলত লৈ গ'ল তাৰ পৰা তেতিয়া আমাৰ যোনটো বাগান মেডিকেল আছে তাত মোক একচেপ্ট নকৰাৰ কাৰণে মোক লগে লগে আৰু চিভিলত লৈ গ'ল চিভিলত লোৱাৰ ডক্টৰটো বেলেগ আছিলে ডক্টৰটো চাই পেলাই লগে লগে মোক জেকেট পঠাই দিলে বিছনাত চাললে তাত মই যেনেকুৱা গ'লোঁ বিছনাত চাললে তেতিয়া তাত মোৰ ট্ৰিটমেণ্ট কৰিলে ৰাতি তেতিয়া লগতে ভগত আত্মাও গৈছিলে তেতিয়া সিহঁতে ৰাতি গুচি আহিলে মই তাত থাকি গ'লোঁ 3 দিনমান তাত হৈ আছিলে মোৰ তেতিয়া মোক মানে ভৰিটো পুৰা বেণ্ডেজ কৰি দিলে কমপ্লিট ফুলকৈ তাৰ পাছত 3 দিনৰ পাছত খুলিছে মোৰ তাতে তেতিয়া জেকেট মেডিকেলতে মোৰ ভৰিটো গেলি গৈছিলে গেলি যোৱা তাত ট্ৰিটমেণ্ট অলপ কৰিলোঁ তাত ট্ৰিটমেণ্টটো হ'ল তাৰ পৰা মোক ছুটি দি দিলে তেতিয়া মই ঘৰত আহিলোঁ তেতিয়া আকৌ মোক চেকআপত মাতিলে তাতে এসপ্তাহমান তেনেকুৱা দৌৰালে ভৰিটো মোৰ গেলি গ'ল তেতিয়া বাগান মেডিকেল ৰাখিলে তেতিয়া মই বেলেগ ডক্টৰ ধৰিলোঁ ডক্টৰটো ভৰিটো চাই পেলাই ক'লে যে ভৰিটো গেলি গ'ল এইটো কাটিব লাগে বুলি ক'লে তেতিয়া মাইকী মানুহটো ক'লে মোক তোক ডাইৰেক্ট কোৱা নাই ডক্টৰে তেতিয়া মাইকী মানুহটো কান্দিছে পুৰা যে এইটোতো হ'ব নোৱাৰে বুলি কৈছে তেতিয়া মোক সুধিছে যে ডক্টৰটো এনেকুৱা কৈ আছে তেতিয়া ক'লৈছোঁ মইতো নাম দীক্ষা লৈছোঁ আৰু জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজে কৈছে নিজে যে যোনে শাস্ত্ৰ অনুকূলত ভক্তি কৰি আছে মই কেঞ্চাৰৰ বাপো ঠিক কৰিম বুলি কৈছে আৰু এক্সিডেণ্টনো কি বুলি কৈছে তেতিয়া মই সেইটোৱে মানে মাইকী মানুহক ক'লোঁ বেটা ভক্তি কৰিব কৈছে তেতিয়া মই তাত আকৌ আৰু এটা ডক্টৰ তাত ল'লে তাতে তেনেকুৱা বুলি ক'লে যে ভৰিটো কাটিব লাগে বুলি ক'লে তেতিয়া যোনটো মই বাগান মেডিকেলত আছিলোঁ ডক্টৰে যেতিয়া আহিছিলে মোক চাবলৈ ভৰিখন চালে তেতিয়া কৈছে যে এইটোতো একচুৱেলি ভৰি কাটিব লাগে কেঞ্চাৰ হৈ যাব বুলি ক'লে তেতিয়া তাত মোক কান্দি মই মানে পৰমাত্মাক গুহাৰিলোঁ মোৰ গুৰুদেৱক মই পৰমাত্মা বুলি ভাবোঁ তেতিয়া যেতিয়া প্ৰাৰ্থনা লগা হ'ল গুৰুদেৱৰ তাৰ পৰা আদেশ আহিছে বেটা ভক্তি কৰ একো নহ'ব মই আছোঁ বুলি ক'লে তেতিয়া মোৰ ভৰিটো ভাল হৈ গ'ল এইটো ছাৰ আচৰিত কথা আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি দুৰ্ঘটনাত ভৰিখন কষ্ট পাইছিলে ডক্টৰে কৈছিল যে আপোনাৰ ভৰিখন কাটিব লগা হ'ব আৰু কাটিবৰ কাৰণে নিৰ্দেশ দিছিলে তেনে ক্ষেত্ৰত এইটো কেনেকৈ সম্ভৱ ছাৰ কি ভক্তি বিধি দিয়ে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক যাৰ দ্বাৰা নেকি আপোনাৰ এই কাটিব লগা ভৰিখন অসুস্থ হৈ পৰিল গুৰুদেৱত যেতিয়া নাম দীক্ষা লৈছোঁ মই যোনটো নামটো দিছে সেইটো নাম ইমান পাৱাৰফুল নাম শাস্ত্ৰ অনুকূলত দিছে আৰু সেইটো নামত যদি সুমৰণ কৰিলে মই মাত্ৰ 4 মাহ সুমৰণ কৰিছোঁ জগতগুৰু সন্ত ৰামপালজী মহাৰাজ যোনটো নামটো দিছে সেইটো নামত ইমান শক্তি আছে জপ কৰিলে
যিমানো ডাঙৰ বেমাৰ হওক খতম হৈ যাব। আৰু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, যিহেতু আমাৰ অসমতো আধ্যাত্মিক শ্ৰদ্ধালু বিভিন্ন গুৰু আছে, সেইসকলৰ যি ভক্তিবিধি আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত পাৰ্থক্য কি ছাৰ? পাৰ্থক্য এইটো আছে, সন্ত ৰামপালজী মহাৰাজ যোনটো ভক্তি কৈ আছে চব শাস্ত্ৰ অনুকূলত, আৰু যিমানো ধৰ্মগুৰু আছে কোনো শাস্ত্ৰত কোনো প্ৰমাণ নাই। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু আপুনি নিজে মত ব্যক্ত কৰিছে যে তেখেতৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতেও আপুনি জ্ঞান গংগা নামৰ পুথি অধ্যয়ন কৰিও নাম দীক্ষা নোলোৱাৰ আগতে উপকৃত হৈছে। এই ক্ষেত্ৰত ছাৰ, আপুনি যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? একচুৱেলি মই বাৰ্তা দিব নোৱাৰোঁ, মই চিৰিফ হাত জোৰি প্ৰাৰ্থনা কৰিব পাৰিম যাতে মই যেনেকুৱা আগত পৰম্পৰা হিচাপত দুৰ্গা পূজা, কালী পূজা, লক্ষী পূজা, গণেশ পূজা যিমান পূজা আছিলে মই কৰি আছিলোঁ, মই লাভ পোৱা নাছিলোঁ। তেনেকৈ যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত আহিলোঁ তেতিয়া মই লাভ পালোঁ। আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা পুস্তক জীৱনৰ সুসম্পদ পঢ়ি পেলাই জ্ঞানটো মিলক, আৰু সন্ত ৰামপালজী মহাৰাজৰ ওচৰত আহি পেলাই নাম দীক্ষা লওক যাতে মোৰ নিচিনা আপোনালোকেও লাভ পাব। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত যদিহে কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আজিকালিতো একেবাৰে সহজ, আৰু মানুহবিলাক যিমানো আছে শিক্ষিত সমাজ হয়, চবৰ হাতত মোবাইল থাকে, বিভিন্ন ধৰণৰ প্লেটফৰ্মত গৈ সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰক, তাৰ তলত সৎসং আহিব, সৎসঙৰ তলত নাম্বাৰ থাকিব, নাম্বাৰত গৈ পেলাই কল কৰি পেলাই বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎ চাহিব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। 3 লোক, এই পৃথিৱী লোক, পাতাল লোক আৰু স্বৰ্গ লোক। পাতাল লোক, স্বৰ্গ লোক কৈছে 3 লোক পাসংগ ধৰে, অৰ্থাৎ গণনা নকৰে। এই চুক্তি ৰংগ হৰি হো তো না তুলে তুলায়া ৰাম, ৰংগ হৰি হো। এটা সৎনামৰ এটা শ্বাস নিশ্বাসৰ মূল্য ভগতসকল আপোনালোকে নাজানে, কাৰণ আপোনালোকে লালৰ কথা শুনিছেহে, দেখা নাই যাৰ মূল্য 9 কোটি হয়। গতিকে এনেকৈ কৈছে যে আপোনালোকৰ এটা সৎনামৰ যি উপাৰ্জন আপোনালোকে কৰি আছে মৰ্যাদাত থাকি, এতিয়া আপোনালোকৰ ইমান ভাল হ'ব। আৰু যিসকলে 2 বছৰ 4 বছৰে সাধনা কৰিছে, দান পুণ্য কৰিছে, আৰু কিবা কাৰণত কৈছে যে ভাই ভক্তি মাৰ্গত খোজ কৰাটো চোকা অস্ত্ৰত খোজ কৰাৰ দৰে হয়। নানক চাহেবদেৱে কয়, সাধ মেলে সাডি সাদি হন্দি বিছড় দিয়া দিলগিৰি বে, अख दे नानक सुनो जहाना मुश्किल हाल फकीरी वे। फकीरी माने भक्ति, अर्थात संसाৰৰ পৰা ওলোটাকৈ চলা। সেই ফকিৰি ঘৰত থাকি কৰা অথবা ঘৰৰ পৰা বাহিৰত থাকি কৰা। ফকিৰি অৰ্থ সংসাৰৰ পৰা মন আঁতৰি যোৱা, ভক্তিত দৃঢ় হোৱা। কোৱা হয় ইয়া মুশ্কিল হাল ফকিৰি वे। যেনেকৈ ভগতসকল আহিলে আনন্দ লাগে, যেনেকৈ আপোনালোক আহিলে দাসী আনন্দ পায় যে পৰমাত্মাৰ সন্তানসকল কালৰ জালৰ পৰা বাচি আছে। নানক চাহেবদেৱে এনেদৰে কৈছিল যে ভাই, নানক চাহেবদেৱক সুধিছিল যে আপুনি সুখী নহয়, আপুনি হতাশাত কিয় থাকে? তেতিয়া কৈছিলে না জানে কাল কি কৰ ডাৰে, কিছ বিজ ঢল যা পাছাবে, অৰ্দিনাতে শৰ্তে মৌত খুড়ক দিও নানো কেডা হাসাবে। আকৌ সুধিলে যে আপোনাৰ কেতিয়া আনন্দ নালাগে নেকি? কয় যে আনন্দ কৰোঁ যেতিয়া মোৰ ভক্তই উভতি আহে মোৰ ওচৰলৈ, মোক লগ কৰিবলৈ আহে, আৰু তেওঁলোক আগৰ দৰে আহে। কালৰ জালে সিহঁতক প্ৰভাৱিত কৰিব নোৱাৰে, তেওঁলোক মোৰ পৰা খণ্ডিত নহয়, তেতিয়া মই অতিকৈ আনন্দিত হওঁ। সাদ মেলে সাডি সাদি হন্দি বিছড় দিয়া দিলগিৰি वे, अख दे नानक सुनो जहाना मुश्किल हाल फकीरी वे।
নানকদেৱে কয় যে এই ভক্তি কৰাটো অতিকৈ কঠিন হৈ পৰিছে, কাৰণ কালৰ দুটা ইয়াক অতি জটিল কৰি পেলাইছে। বৰ্তমানত এনেকুৱা এজন সন্ত থাকে যি বুজাই মেলি সঠিক পথত আনে, আৰু ভুল পথ দেখাই দিয়া কোটি কোটিজন আছে। ইয়াৰ পৰা ওলাই গ'লেই লগ পাব ইয়াত কিনো আছে। সকলোৱে নিজৰ নিজৰটো কয়, আপোনালোক ভ্ৰমিত হৈ আছে। এই ধৰণৰ ইয়াৰ পৰাই আৰম্ভ হৈ যাব যেতিয়া আশ্ৰমৰ পৰা বাহিৰলৈ যাব। तो इस प्रकार कहते मुश्किल हाल फकीरी वे 2-4 বছৰ ভালদৰে সাধনা কৰি সেয়া পিছত লেহেমীয়া হৈ পৰে, বিচলিত হৈ যায় ভাল আত্মাবোৰ। আকৌ তেওঁ পৰৱৰ্তী জন্মত নাজানো কি কি হ'ব, ক'ত ক'ত ঘূৰিব, পৃথিৱী সমগ্ৰ পৃথিৱীৰ ৰজাও হ'ব পাৰে আপুনি এই 4 বছৰৰ উপাৰ্জনেৰে। আৰু স্বৰ্গ, মহাস্বৰ্গ আৰু বিষ্ণুৰ লোকত, শিৱৰ লোকত আৰু নাজানো কিমান সুখ। কালে এনেদৰে মুখ্য বনে, কিন্তু আপোনালোকৰ পুঁজি সমাপ্ত হ'লে পুণ্য সমাপ্ত হ'ব। তাৰপিছত আপোনালোকক পেলাই দিব পৃথিৱীত। কোনোবা ৰজা হৈ যাব যেনেকৈ ভৰ্থাৰী গোপীচান্দ, কোনোবা যুগত পৰমাত্মাৰ চৰণত আছিল আৰু এতিয়া এইবোৰ কৰি আছে। আৰু এতিয়া উভতি আহিবই লাগিব, কাৰণ তাতে দৃষ্টি থাকিব নোৱাৰে আত্মাই। সৰু কথাতে তেওঁ ৰাজ্য ত্যাগ কৰিলে। এতিয়া কালেতো বহুত দীঘল ৰছী বান্ধি ৰাখিছে। সৰু ত্যাগ কৰিলে, ভাবিলে আগত কিবা পাম, আগত দূত বহুৱাই ৰাখিছে নকলি সন্ত। তেওঁ ক'লে তপস্যা কৰা, তেতিয়া তপস্যা কৰিবলৈ ধৰিলে। অৱশেষত কয় শেষত তালৈ আহিব লাগিব য'ৰ পৰা আৰম্ভ হৈছিল। পুণ্যাত্মাসকল, পৰমাত্মা কবিৰদেৱে কৈছে, जो जन हमारी शरणता का उमदास और गेल गेल ला गया फिर जब लग धरती आकाश। পৰমাত্মা 4 যুগতে আহিছে। সত্য যুগত সৎ সুকৃত নামেৰে, ত্ৰেতাত মুনীন্দ্ৰ নামেৰে, দ্বাপৰত কৰুণাময় নামেৰে, কলি যুগত কবিৰ নামেৰে। এতিয়া যেতিয়া এই পৰমাত্মা আহে, তেওঁ নিজৰ মনোমিয়াল আত্মাসকলক জ্ঞান, ভক্তি আৰু নাম কোনো নিশ্চয়কৈ দিয়ে প্ৰত্যেক যুগতে। পিছত তেওঁ ভক্তি কৰি কৰি আকৌ পাৰ হ'ব নোৱাৰে, কাৰণ পৰমাত্মাক পৰমাত্মা হিচাপে মানি ল'ব নোৱাৰে। তথাপিও তেওঁলোকৰ ভাল উপাৰ্জন হোৱাৰ বাবেই পুনৰ মনুষ্য জীৱন প্ৰাপ্ত কৰি স্বৰ্গ ইত্যাদিত গতা খাই আকৌ মনুষ্য জীৱন প্ৰাপ্ত কৰে। যেনেকৈ সত্য যুগত পৰমাত্মাই লীলা কৰিবলৈ সৎলোকৰ পৰা গতি কৰি আহিছিল। এহাল সত্য যুগৰ ভিতৰত এজন বিদ্যাধৰ ব্ৰাহ্মণ আছিল, তেওঁৰ পত্নী দীপিকা। এই দম্পতীহাল নিঃসন্তান আছিল। পৰমাত্মাক তেওঁলোকে পদুম ফুলৰ ওপৰত পালে। ইয়াৰ পিছতো আৰু কাহিনী আছে। বহুত সময়ৰ পৰা আমি অসংখ্য যুগৰ পৰা গতা খাই আছো, কিন্তু আমি তাৰ পৰা আৰম্ভ কৰোঁ প্ৰথমৰ পৰা। গতিকে সেই জনমত তেওঁলোকে মালিকৰ সেৱা কৰিলে, বালক ৰূপত পাৰিলে, কিন্তু নামানিলে। আকৌ ত্ৰেতা যুগত পুনৰ বেদ বীজ ব্ৰাহ্মণ হ'ল। সেই বিদ্যাধৰ ব্ৰাহ্মণ বেদ বীজ ঋষি হ'ল। আৰু চুৰিয়া নামৰ পত্নী আছিল সেই দীপিকাৰ আত্মাৰ পৰা হোৱা। সেই সময়তো পৰমাত্মাই বহুত চেষ্টা কৰিলে তেওঁলোকক বুজাবলৈ, কিন্তু নিজৰ এনেকৈ পাইছিল পৰমাত্মাক বালক ৰূপত, পদুম ফুলৰ ওপৰত। কিন্তু তেওঁলোকে নামানিলে, কাৰণ পুত্ৰৰ কথা পিতৃ মাতৃয়ে খুব কমেই মানে। আৰু যদি তেতিয়াই মানিলে হয় তেন্তে তেওঁলোক পাৰ হৈ যাব পাৰিলে হয়। গতিকে সেই আত্মাই ঘূৰি ফুৰি আহি এতিয়া কলি যুগত, এতিয়া সেই বেদ বীজ ব্ৰাহ্মণটো হ'ল সেই ৰামানন্দ। বিয়া নকৰালে বাল ব্ৰহ্মচাৰী হৈছে। আকৌ দীপিকা হ'ল সেই কমালীৰ আত্মা। তাইৰ জন্ম হ'ল এটা মুছলমান ধৰ্ম। এতিয়া কালৰ কি কৰিব পৰা কৰা। लेकिन कहते सोचल छिद्र मैं करूं अपने जन के काज। এতিয়া যি সেই কমালী আত্মা আছিল, এজনী ৰাবি নামৰ এজনী ছোৱালী মুছলমান ধৰ্মত জন্ম হৈছিল। যেতিয়া তাই 10-12 বৰ্ষৰ আছিলে, পৰমাত্মাই লগ কৰিছিলে। ছোৱালীজনীক বুজালে। তাই 3-4 বছৰমান মালিকৰ সাধনা কৰিছিল, কিন্তু বিয়াৰ বাবে অমান্তি জনাইছিল যে মই বিয়াত নবহো। ঘৰৰ মানুহে ক'লে যে আমাৰ সন্মানৰ কথা আছে, ছোৱালী এজনীক আমি ঘৰত বহুৱাই ৰাখিব নোৱাৰো।
বিয়াটো তোমাৰ পুত্ৰী কৰাবই লাগিব। পিতৃ মাতৃয়ে খোৱা লোৱা বাদ দিলে। এতিয়া ছোৱালীজনীয়ে ভাবিলে এওঁলোক মৰিলে মোৰেই পাপ লাগিব। ঠিক আছে, মই বাৰু বিয়াত বহিম, কিন্তু মই মোৰ স্বামীক স্পষ্টকৈ কৈ দিম যে মই সন্তান জন্ম নিদিওঁ, আৰু এতিয়া আপোনালোকৰ ইচ্ছা যি কৰে। তাই তেনেকুৱাই কৰিলে। যেতিয়া স্বামীৰ ঘৰলৈ গ'ল, স্বামীক স্পষ্টকৈ কৈ দিলে যে মই সন্তান জন্ম দিব নিবিচাৰোঁ, ব্ৰহ্মচাৰী হৈ থাকিব বিচাৰোঁ। মুছলমান ধৰ্মত কেইবাজনীও বিয়া কৰাব পাৰে। তেওঁ এজন সৎ আত্মা আছিল, ভাল অধিকাৰী আছিল, অফিচাৰ আছিল। তেওঁ ক'লে যে ঠিক আছে, তেন্তে মোৰ কথা এটা শুনা। তোমাৰ যেনেকৈ পিতৃ মাতৃৰ মান সন্মান আছিল, যাৰ বাবে তুমি নিকাহৰ বাবে সন্মতি জনালা, ঠিক তেনেকৈ মোৰো এটা বাধ্যতা আছে, এখন সমাজ আছে। তুমি মোৰ পত্নী হৈ থাকিবা, কিন্তু মোৰ ব্যৱহাৰৰ ক্ষেত্ৰত মোৰ ভনী হৈ থাকিবা, আৰু সমাজৰ দৃষ্টিত তুমি মোৰ পত্নী হৈ থাকিবা। তোমাক বেলেগকৈ এটা ঘৰ বনাই দিম, নিজৰ ভক্তি কৰিবা। তেনেকুৱাই হ'ল। এতিয়া পুণ্যাত্মাসকল, এতিয়াই আধ্যাত্মিক জ্ঞানক শুনি আপোনালোকৰ শিপা লৰি যাব এই কালৰ। আজিলৈকে আমি জ্ঞানেই শুনা নাছিলোঁ, কেৱল ৰাম ৰাম কৰিম বুলিহে ভাবিছিলোঁ। এনেদৰে ভক্তি কৰিয়ে সুখ ল'ম। এই ভগৱানৰ ঘৰত সুখ ফ্ৰীতে পাব আপোনালোকে, এনেই ফ্ৰীতে। কিন্তু এই জ্ঞান বুজিব লাগিব। যেতিয়া তাই 50-60 বছৰ হ'ল, তেতিয়া তাই ক'লে যে মই হজ কৰি আহিম। মুছলমান ধৰ্মত এনেকুৱা এটা পৰম্পৰা আছে, এনেকুৱা ধাৰণা আছে যে হজ কৰিবই লাগিব, আৰু যিয়ে নকৰে তাৰ মুক্তি নহয়। আৰু তাতেই যদি মক্কাতে জীৱন সম্পূৰ্ণ হয়, কোৱা হয় তাতে মৰিলেতো চিধা স্বৰ্গলৈ যায়। গতিকে এই ৰাবিয়া নামৰ ছোৱালী যি 60 বছৰৰ হ'ল, 50, 55, 60 বছৰৰ স্বামীৰ পৰা আজ্ঞা বিচাৰিলে যে মই হজলৈ যাম। তাই খোজকাঢ়ি যাব বিচাৰিছিল। স্বামীয়ে ক'লে যে যদি তুমি বিচাৰা তেনেহ'লে এখন উটৰ গাড়ী এখন বনাই দিওঁ, তৈয়াৰ কৰি দিওঁ। ক'লে যে নহয়, মই খোজকাঢ়িয়েই যাম। আগতে কেঁচা ৰাস্তা আছিলে, খোজকাঢ়ি গৈছিলে। খোজকাঢ়ি গৈ আছিলে বহুত দূৰ। পাৰ হোৱাৰ পিছত তাইৰ পিয়া লাগিল, কুঁৱা বিচাৰিবলৈ ধৰিলে। কুঁৱা এটাৰ ওচৰত দেখিলে যে এজনী মাইকী কুকুৰ আৰু তাইৰ সৰু সৰু পোৱালি, লগতে সিহঁতৰ চকুও খোল খোৱা নাছিল, তাতে বহি আছিল, কুহু কুহু কৰি আছিল, আৰু বহুত পিয়াহত আছিল। কুকুৰজনী পিয়াহত আছিল। দৌৰি আহি ৰাবিয়াৰ ভৰি ওচৰ পায় আৰু দৌৰি গৈ কুঁৱাটো ওচৰ পায়। তাই গম পালে যে ইহঁতৰ পিয়াহ লাগিছে। কুঁৱাটোত কোনো বাল্টি নাছিলে যাৰ দ্বাৰা পানী উলিয়াব পৰা গৈছিলে, কোনো পাত্ৰ নাছিলে, ৰছী নাছিলে। ওচৰে পাজৰে কোনো গাঁও জুপুৰি নাছিল, মানুহ নাছিল। এতিয়া কোৱা হয় যে সাধুৰ মনত দয়া বহুত থাকে। দয়া বিনা দৰবেশ কচাই, যাৰ মনত দয়া নাই সেয়া সন্ত ভকত নহয়, কচাই হয়। এতিয়া ছোৱালীজনীয়ে না ইফালে চালে না সিফালে চালে, নিজৰ চুলিকেইডাল এনেদৰে এবাৰ চোৱাচোন, নিজৰ চুলি 4-5 ডালমান টানি, কিন্তু তাই ফটাফট নিজৰ চুলিকেইডাল এনেদৰে ছিঙি এডাল ৰছী তৈয়াৰ কৰিলে দীঘল। নিজৰ কাপোৰ খুলি, আগৰ দিনত ডাঠ কাপোৰ, খদ্দৰৰ কাপোৰ পিন্ধিছিলে, হাতেৰে বোৱা, শিপিনীয়ে বোৱা, আৰু সেইখিনি নিজৰ চুলিৰে তৈয়াৰ কৰা ৰছীৰ সৈতে বান্ধিলে আৰু নিজৰ মূৰটোৱে তেজেৰে পৰিপূৰ্ণ হৈ গ'ল। বহুত তেজ ওলাইছিল, বহুত বেছি। সেই ৰছীডাল দ কুঁৱাটোত পেলালে। কুঁৱাবোৰ বৰ দ আছিল, 200, 400, 150 ফুট দ। সেই ৰছী, সেই চুলি ৰছীৰে বান্ধি পানীত ডুবাই তিয়াই বাহিৰলৈ আনিলে আৰু এটা পাত্ৰ কাটি দিলে। এটা ভঙা কলহৰ টুকুৰা আছিল। কুকুৰজনীয়ে একেবাৰতে পি খাইছিল। তাইক তৃপ্ত কৰালে। তাৰ পিছত তাই নিজৰ সেই ভিজা কাপোৰ আকৌ পিন্ধি প্ৰস্থান কৰিব ধৰিলে মক্কাৰ ফালে। তাই যেতিয়া যাব ওলাইছিল, তেতিয়া মক্কা উঠি আহিছিল এজিটিছ বিমানৰ দৰে, আৰু সেই কুঁৱাৰ ওচৰত লাগি গ'ল যেনেদৰে প্লেটফৰ্মত ট্ৰেইন লাগে। আৰু মক্কাত গৈছিলে সেই উদ্দেশ্যৰে। তাই এনেকুৱা লাগিল যেন মই ইমান সোনকালে মক্কা আহি পালোঁ। তাত প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰাৰ পিছতে সেইটো গুচি গ'ল। সেই সময়তে এই ইব্ৰাহিম চুলতান আদহাম, তেওঁ যাৰ বিষয়ে আগলৈ কথা শুনাম, তেওঁ তালৈ গৈছিলে মক্কালৈ, আৰু তেওঁ পৰমাত্মা কবিৰদেৱৰ চৰণত আছিলে কেতিয়াবা, আৰু তেওঁৰ জ্ঞান আছিল।
এই অধমৰ শৰীৰৰ আগতে আন কোনো মনুষ্যৰ শৰীৰত আছিল তেতিয়াই তেওঁ তালৈ গৈছিলে তাত তেওঁ গৈছিলে তেওঁ মক্কাত মূৰ ধুৱাবলৈ যোৱা নাছিলে তেওঁ বাহিৰতে বহি আছিলে মানুহবোৰে সুধিব ধৰিলে যে মক্কা কলৈ গ'ল মক্কা কলৈ গ'ল এতিয়া কোৱা হয় ইব্ৰাহিম সুলতানে কৈছিলে যে ये मक्का नहीं मुकाम और गया रांड के लेन को नु कहे अधम सुल्तान এতিয়া তেওঁ ক'লে যে এজনী অধৰ্মীক আনিবলৈ গৈছে কোৱাৰ ভাৱ এইটোৱেই যে স্থানীয় ভাষাত কোৱা হৈছে যে যেতিয়া মালিকৰ চৰণত আছিল তেতিয়া মনা নাছিল এতিয়া গতা খাই ফুৰিছে এতিয়া সেই পৰমাত্মাই যিয়ে ইমান জ্ঞান দি তাইক ইমান যোগ্য বনাইছিলে তাই তথাপিও ভক্তি কৰা নাছিলে এতিয়া আকৌ তাইৰ জন্ম হ'ল এতিয়াও তাই মনৰ মতে সাধনা কৰি আছে আৰু তাইৰ দ্বাৰা কৰা হোৱা ক্ৰিয়াৰে পুণ্যাত্মাসকল আপুনি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 পঢ়িছে যে उत्तम पुरुष तू अन्य परमात्मा इति उदारत ये लोग तरमाविष्य विवर्तिया वे ईश्वर সেই পৰমাত্মা ঈশ্বৰ পুৰুষ আৰু অক্ষৰ পুৰুষ যি 16 নম্বৰ মন্ত্ৰত বৰ্ণিত আছে তেওঁলোকৰ পৰাও বেলেগ আৰু তেওঁ এই তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে তেওঁ বাস্তৱত অবিনাশী পৰমাত্মা ভগৱান হয় আৰু তেওঁকে পৰমাত্মা বুলি কোৱা হয় এতিয়া সকলোৱে যিয়ে যি ধৰণৰ কৰ্ম কৰিছে সেয়া পৰমাত্মাই দিছে এতিয়া চাওক যাৰ বাবে যি মাৰ বাবে যি ধনীৰ বাবে যি পুণ্যাত্মাৰ বাবে এটা অট্টালিকা উঠি আহিছে যি ধাৰ্মিক স্থল যাত এটা ক্ষেত্ৰ পুঁজি আছে য'ত মূৰ ধুৱাবলৈ মানুহ তালৈকে যায় আৰু সেয়া নিজে উৰি আহিছে পুণ্যাত্মাৰ ওচৰলৈ कहते हैं सुल्तान अधम मक्का गया और मक्का नहीं मकान সেই অধম চুলতানে কৈছিলে যে ইয়াতো কেৱল ধন হয় ভাই এটা অট্টালিকা ইয়াত আল্লাহ ভগৱান নাই এতিয়া কলৈ গ'লে এজনী অধৰ্মীক আনিবলৈ গৈছে এনেকৈ কৈছে চুলতানে যে এগৰাকী অকৰ্মণ্যক আনিব গৈছে মক্কাই এতিয়া তাত যিসকলে দেখি আছিলে যে ভাই ৰাবিয়াৰ বাবে মক্কা উঠি গৈছে তেন্তে তাই কিমান মহিমা কোৱা হৈছে তাত সেই পুণ্যাত্মাৰ কিমান জয়গান হৈছে সেই ধৰ্মালম্বী লোকৰ মাজত আৰু সেই মানুহে তাইক কিমান দেৱী ৰূপত গণ্য কৰিবলৈ ধৰিলে পিছৰ জন্মত তাই কি হ'ল এজনী বনচুৰী নামৰ আকৌ এবাৰ বনচুৰী নামৰ ছোৱালী এজনীৰ জন্ম হ'ল মুছলমান ধৰ্মত আৰু তাই ইমান ভাল গায়িকা আছিল ভগৱানৰ প্ৰশংসা গাইছিল ভক্তিও কৰিছিল যেনেকৈ কোনোৱে পৰমাত্মাৰ ভজন গায় কেৱল এই কামকেই কৰে আকৌ তেওঁ যেতিয়া বৃদ্ধ হ'ল 50-55 বছৰৰ তেতিয়া মক্কা গৈ পালেগৈ হজ কৰিবলৈ প্ৰণাম কৰিবলৈ তেওঁ তাতে এয়া গম পালে যে তাত বাহিৰত বহি মক্কাৰ মহিমা বৰ্ণনা কৰে তাত ৰৈ থকা হজ যাত্ৰীসকলে হজী তেওঁৰ জ্ঞান হ'ল যে ইয়াত যাৰ মৃত্যু হয় মক্কাত তেওঁ চিধা স্বৰ্গলৈ যায় আৰু তেওঁ ভাবিলে যে মোৰ বয়স 60-65 বছৰ হ'ল আৰু যিহেতু স্বৰ্গলৈ যাবলৈকে আমি সকলোবোৰ কৰি আছো গতিকে তেওঁ কৰত এখন লৈ নিজৰ মূৰ কাটি পেলালে আৰু মক্কাত আগবঢ়াই দিলে সকলোৱে ক'লে যে তাই স্বৰ্গলৈ গৈছে চিধা পথ মুকলি হ'ল আৰু তাই পৰৱৰ্তী জীৱনত বিশ্বাস হিচাপে জন্ম ল'লে সেই গণিকাৰ শৰীৰক এৰি তাই সেই শেখ তাকি যিজন মুছলমান সিকান্দাৰ লোধীৰ ধাৰ্মিক গুৰু আছিল তেওঁৰ ঘৰত কন্যাৰূপে জন্ম ল'লে তাই যেতিয়া 10-12 বছৰৰ হ'ল মৃত্যুপ্ৰাপ্ত কৰিলে তাই আৰু আগলৈ জীৱন বাকী নাছিল মনুষ্য জীৱন শেষ হৈ গৈছিল তাই সকলোবোৰ বেটাৰী ডিচাৰ্জ কৰি লৈছিল সেই পৰমেশ্বৰৰ 4 বছৰ ভক্তি কৰাৰ বাবে তাই 3টা মনুষ্য জীৱন অবিৰতভাৱে পাইছে কিন্তু বেটাৰীত চাৰ্জ নোহোৱাৰ বাবে আগলৈ মনুষ্য জীৱন শেষ হৈ গৈছে फिर परमात्मा कहते हैं गेल गेला गया फरो जब लग धरती आकाशी এই জ্ঞান যি দাসে দি আছে সেয়া পৰমাত্মাই আহি দিছিল এতিয়া উপলব্ধি নকৰিব পাৰে কিন্তু মৃত্যুৰ পিছত নিশ্চয়কৈ ভাবিব যে সিহঁতে ভুল কৰি আছিল যে ইয়াৰ পৰা বিমুখ হৈ গৈছো
যি গুৰুদ্ৰোহী হোৱা নাই, গুৰুদ্ৰোহী হোৱাবোৰক গণনা কৰা নহয়। আকৌ পৰমাত্মাই লীলা কৰিলে, শেষটিকে এনেকৈ জেদ ধৰিলে যে মোৰ ছোৱালীক যদি জীৱিত কৰিব পাৰে তেতিয়াহে কবিৰক ভগৱান বুলি মানিম। পৰমাত্মাই ক'লে ওচৰ পাজৰৰ গাঁও চহৰৰ মানুহবোৰক মাতা, মই ছোৱালীজনীক জীৱিত কৰিম। তাত বহু হাজাৰ ব্যক্তি দৰ্শক ৰূপত উপস্থিত আছিল। কবৰ ভাঙি দিলে, কবৰত পুতি থৈছিলে 10-12 দিনলৈ। কবৰ ভাঙি ক'লে যে হে কবিৰৰ পুত্ৰী বাহিৰলৈ আহা। সেই সময়তে সতলোকৰ পৰা য'ত সেই আত্মা আছিল তাৰ পৰা উভতি আহিল আৰু ছোৱালীজনী জীৱিত হ'ল। বলো সতগুৰুদেৱ। পিছলৈ সেই ছোৱালীজনীক নিজৰ পুত্ৰীৰ ৰূপত ৰাখিলে পৰমাত্মাই। ছোৱালীজনীয়ে নিজ পিতৃৰ লগত যাবলৈ মানা কৰি দিছিল আৰু 1.5 ঘণ্টালৈকে প্ৰবচন কৰিলে যে তেওঁ পৰমাত্মা হয়। সেই ব্যক্তিসকল ক'ত ভ্ৰমিত হৈ আছা, মোৰো ভুল হৈছিল। 4ৰ্থ জন্ম, প্ৰথমতে মই ৰাবিয়া নামৰ ছোৱালী আছিলো, পৰমাত্মাক পাইছিলো। 4 বছৰ ভক্তি কৰিছিলো এওঁৰ। তাৰপিছত মই ভক্তি এৰি আন সাধনা কৰিব ধৰিছিলো। তাৰ বাবে মই মনুষ্য জীৱনো পাই আছিলো। মোৰ এই ভক্তিৰ কাৰণে মালিকে মোৰ লগত এনেকুৱা লীলা কৰিছিল। মোৰ বিনাশ হৈ গ'ল সকলো ভক্তিৰ। আজি এই দয়ালুৱে আকৌ দয়া কৰিছে, মোক শৰণত লৈছে। তেওঁৰ কৃপাতে মোৰ মনৰ চকু খুলিলে, এতিয়া আৰু ভুল নহয়। তাৰপিছত সেই ছোৱালীজনী মালিকৰ শৰণত থাকিলে আৰু তাইক পাৰ কৰোৱাই দিলে। গতিকে পুণ্যাত্মাসকল ভ্ৰমিত ক'ত হৈ আছা? কিতাব বিন সাহেব কি বন্দগী, কিতাব ঠোৰ ঠিকানা। বলো সতগুৰুদেৱ কি জয়। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, কুল মালিক কবিৰ দেৱে আমি কালৰ জালত বন্দী হৈ থকা অজ্ঞানী প্ৰাণীসকলক তেওঁৰ নিজ ঘৰৰ স্থিতিৰ কথা ক'লে। কিন্তু আমি অজ্ঞানতাৰ ৰঙত ইমান ৰঙীন হৈ পৰিছো যে আমি আমাৰ ভগৱানক চিনি পাবৰ বাবে অসমৰ্থ হৈ আছো। ইয়াৰ বাবে সেই পৰমেশ্বৰে এক বিশেষ দয়া কৰিছে। সেই পৰমাত্মাই এনেকুৱা পুণ্যাত্মাসকলক বাছি লয় যিয়ে পৰমাত্মাৰ কাৰণে সম্পূৰ্ণ সমৰ্পিত হয়, কিন্তু তেওঁলোকৰ দিশ সঠিক নহয়। তেওঁলোকক লগ কৰে আৰু তেওঁলোকক নিজ স্থান সত্তুকলৈ লৈ যায় আৰু নিজৰ সামৰ্থ্যৰ সৈতে পৰিচিত কৰায়। আকৌ সেই আত্মাক উভতাই থৈ যায়। আকৌ সেই আত্মা যেতিয়া পৰমাত্মাৰ সৈতে পৰিচিত হয়, সেই পুণ্যাত্মাই সেই কবিৰ পৰমেশ্বৰৰ মহিমাক চিঞৰি চিঞৰি সকলোকে শুনায়। এই প্ৰকাৰে আজি আমি পৰমাত্মাক চিনি পাবলৈ সফল হৈছো যে আমি সদগ্ৰন্থবোৰ চকুৰে চাই সদগ্ৰন্থবোৰক পিছত চিনি পালো। প্ৰথমে পৰমাত্মাৰ মৌখিক জ্ঞানেৰে আমাৰ সেই জ্ঞান হ'ল, তেওঁৰ ওপৰত বিশ্বাস হ'ল এই দাসৰ। পুণ্যাত্মাসকল এই দাস আগতে হনুমানৰ পূজাৰী আছিল। শ্ৰীকৃষ্ণ, শ্ৰীৰাম আৰু বিষ্ণুদেৱ, শ্ৰী শংকৰ ভগৱান, মা দুৰ্গা, শ্যামজী, বাবা শ্যামজী আদি সকলোৰে পূজাৰী আছিলো। কাৰণ পবিত্ৰ হিন্দু ধৰ্মত জন্ম হোৱাৰ কাৰণে আমি ইমানখিনিয়ে জ্ঞান শুনিছিলো। এতিয়া যি সময়ত এই জ্ঞান শুনিছিলো, প্ৰথমতেতো ভাল লগা নাছিলে। একেবাৰে অপজিট জ্ঞান যেন অনুভৱ হ'ল। কিন্তু কোৱা হয় সদগুৰুৰ শব্দত এক শক্তি থাকে। তেওঁ নিজৰ আত্মাক নিজৰ ফালে এনেকৈ আকৰ্ষিত কৰে যেনেকৈ চুম্বকে কৰে। আৰু বাৰে বাৰে এই জ্ঞানক গভীৰভাৱে শুনি প্ৰমাণ চালো, মহাপুৰুষৰ ইতিহাস চালো, তেতিয়া সঁচা কথা বুজি পালো
যে যিসকলে চকুৰে দেখিছে তেওঁলোকে কৈছে কবীৰ ইজ গড কবীৰ দ্য ভিউৱাৰ নেম অফ গড কবিৰ শিপিনী যিজন হয় তেওঁৱে সেই পৰমাত্মা এওঁৰে সেই বাস্তৱিক নাম হয় পৰমেশ্বৰৰ কবিৰ তাৰপিছত মহাপুৰুষসকলৰ চৰিত্ৰ চালো লীলা চালো আদৰণীয় গৰীবদাস চাহেবৰ আদৰণীয় দাদুদাস চাহেবৰ আদৰণীয় গৰীবদাস চাহাবৰ এটা বাণী আছে हम सुल्तान ने नानक तारे दादू को उपदेश दिया जात जुलाहा वेद न पाया काशी माहे कबीर हुआ গতিকে গৰীবদাস দেৱৰ বাণীৰে আমাৰ এনে লাগিল যেন দাদুদাস দেৱে কবিৰ পৰমাত্মাক পালে নানক চাহেব দেৱকো পৰমাত্মা কবিৰ দেৱে লগ পাইছিল আৰু চুলতান অধম এজন মুছলমান ৰজাকো পৰমেশ্বৰ কবিৰ দেৱে লগ কৰিছিল চুলতান অধমৰ ইতিহাসটো আমি কোনো আন স্থানৰ পৰা প্ৰাপ্ত কৰা নাই পৰমাত্মাৰ বাণীৰ পৰাহে আমি তাক বুজিছিলোঁ আৰু দাদুদাস চাহেবৰ লীলা আৰু তেওঁৰ কথা তেওঁৰ তথ্য চৰিত্ৰ জীৱন সেয়াও চালো নানক চাহেব দেৱৰ চৰিত্ৰ চালো তেওঁৰ লীলা চালো তেওঁৰ জীৱনী পঢ়িলো তাত স্পষ্টকৈ আছে ধৰম দাস দেৱৰ জীৱনী পঢ়িলো তেওঁতো আচৰিত কৰি ৰাখিছে খিচা দাস দেৱৰ জীৱনী পঢ়িলো আদৰণীয় খিচা দাস চাহেব দেৱৰ মুলুক দাস চাহেব দেৱৰো জীৱনী পঢ়িলো এওঁলোকৰ পৰা গম পালো যে কবিৰ ইজ গড সেই কবিৰ কোন জিকাশীলৈ আহিছিল কাশী নে আয়া কবিৰ হোৱা সেই থানক শিপিনী গতিকে পুণ্যাত্মাসকল এই কৃপা গুৰুদেৱেই কৰে আজিৰ এই তিনিদিনীয়া সমাগম যি হৈছে এয়াই উপলক্ষ হৈছে যে এই দাসক ফাগুন মাহৰ অমাৱস্যাৰ দিনা নাম দিয়া হৈছিল নামদান হৈছিল আৰু এই দিনটো মোৰ এই দাসৰ সেয়া এটা স্মৰণীয় দিন হয় যাক দাসে কেতিয়াও পাহৰিব নোৱাৰে সেইদিনাখন এই দাসৰ অন্তঃকৰণত ভক্তিৰ বীজ ৰোপণ কৰা হৈছিল আৰু সেই বীজে এনেকৈ ফল ধৰিলে যে এই দাসৰ মাধ্যমেৰে আপোনালোকৰ দৰে পুণ্যাত্মা আৰু লাখ লাখ জনৰ উদ্ধাৰ হৈ গ'ল নিজৰটো কল্যাণ হৈছেই আৰু আপোনালোকৰ দৰে পুণ্যাত্মাসকলৰ বাবে এই দাসক পৰমাত্মাই এটা বিশেষ শক্তি দিছে कबीर भगवान है जिस दिन सतगुरु भेंटिए सो दिन लेख जान बाकी समय बर्बाद गया बिना गुरु के नाम यदि गुरुदेव ना पालू है सतगुरु के उपदेश का लाया एक विचार जय सतगुरु मिलते नहीं हम जाते नरक द्वार में दूत सब करते खेचा ताने उनसे कभू नहीं छूटते फिर फिरते चारों खान कबीर चार खानी में भरमते कभू न लगते पार सो फेरा सब मिट गया मारे सतगुरु के उपकार सात समुद्र की मसी करूं लेखनी करूं बन राय धरती का कागज करूं गुरु गुण लिख्यो न जाए परम पिता परमात्माय নিজৰ দ্বাৰা সকলোবোৰ লীলা কৰি আমাক বুজাবলৈ বিচাৰিছে যে নিজে উদাহৰণ হৈ পৰে কোৱা হয় সদগুৰুদেৱৰ উপদেশ অৰ্থাৎ জ্ঞানেৰে জ্ঞানৰ আৰু জ্ঞানৰ সৈতে নামৰ সকলোবোৰ মিলাই ইয়াকে উপদেশ বুলি কোৱা হয় উপদেশৰ অৰ্থ এনেতো হয় জ্ঞান
যথাৰ্থ জ্ঞান তথ্য দিয়া আকৌ নামো উপদেশতে আহে কিয়নো জ্ঞানৰ পৰাই নামৰ ইচ্ছা প্ৰকট হয় গতিকে সৎগুৰুৰ জ্ঞান আৰু প্ৰাপ্ত নামেৰে আৰু তাৰ পৰা হোৱা বেনিফিটৰ সৈতে আমি পৰিচিত হওঁ গতিকে যিবোৰ দুখ আহিবলগীয়া আছিল परमात्मा कहते सतगुरु के उपदेश का लाया एक विचार जय सतगुरु मिलते नहीं हम जाते नरक द्वारे ओहो और नरक द्वार में दूत सब करते खेचा ताड़े उनसे कभू ना छूटता फिर फिरता चारों खान प्रथमते तो नरकলৈ যায় এতিয়া পুণ্যাত্মাসকল নৰকলৈ গৈ কোনেনো ভাল পাব তালৈ জোৰ কৰি পঠিওৱা হয় তালৈ কোনো যাব নিবিচাৰে যেনেকৈ পশুবোৰক ফাটেকলৈ পঠিওৱা হয় ভিতৰলৈ যাব নিবিচাৰিলে এনেদৰে লাঠিৰে কোবাই কোবাই সিহঁতক ভৰাই দিয়া হয় ঠিক এনেকৈ তাতো জমৰ দূতে যাৰ আদেশ আহে ধৰ্মৰাজৰ ৰাজ সভাৰ পৰা নৰকলৈ যাবৰ বাবে তেতিয়া হাতত চেপি ধৰা হয় আৰু এনেদৰে হাতখন পকাই এজনক চাৰি চাৰিজনে টানি লৈ যায় আৰু এনেদৰে খুচি খুচি নৰকলৈ পঠিয়াই এনেদৰে পেলাই দিয়া হয় যে মোৰ ইয়াত আৰু তাতে পেলাই দিয়াৰ পিছত ঘৰিয়াল আৰু আন আন কিমান লেতেৰা প্ৰাণীয়ে সিহঁতক কামুৰিবলৈ আগুৱাই আহে সূক্ষ্ম শৰীৰত আৰু কোৱা হয় আকৌ নৰক যান্ত্ৰণাত ভোগাৰ পিছত আকৌ চৰাশীলাক জুনিলৈ পঠিওৱা হয় কুকুৰ গাধ গাহৰি আৰু নলাৰ লেতেৰা পোক বনৰীয়া জন্তু পক্ষী আৰু নাজানো কি কি কষ্ট ভোগে এয়া চাৰিটা শাখাৰ কথা কৈছে চাৰি প্ৰকাৰেৰে জীৱৰ উৎপত্তি যেনেকৈ কণীৰ পৰা উৎপন্ন হোৱাবোৰক ডিম্বজ বুলি কোৱা হয় জৰায়ুৰ পৰা যিসকল উৎপন্ন হয় জৰায়ুজ বোলা হয় এনেকৈ চাৰি প্ৰকাৰৰ যি নিজে নিজে যেনে উপনী আদি শ্বেতজ প্ৰাণী নিজে উৎপন্ন হয় এই প্ৰকাৰে এই চাৰি প্ৰকাৰে যিবোৰ প্ৰাণী উৎপন্ন হৈছে কোৱা হয় এই সকলোৱে ঠেলা হেঁচা খাব লগা হয় और सो फेरा सब मिट गया हमारे सतगुरु के उपकार এই সকলোবোৰ দুখ নোহোৱা কৰি দিছে বাইপাছ কৰি দিছে পৰমাত্মাই গুৰুদেৱে আকৌ কি কৈছে এনেকুৱা গুৰুদেৱৰ सात समुद्र की मसी करूं मसी माने इंक सियाही लिखनी करूं बन राय धरती का कागज करूं गुरु गुण लिखो न जाए আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে ছাৰ কি নাম আপোনাৰ মোৰ নাম ভানদাস হয় দেউতাৰ নাম শ্ৰী দিয়াচী ৰাম গাঁও পেহেৰা জিলা গোৱালিয়াৰ ছাৰ আপুনি সন্ত ৰামপাল মহাৰাজদেৱৰ পৰা দীক্ষা কেতিয়া ল'লে চন 13 ডিচেম্বৰ মাহত লৈছিলোঁ ছাৰ সন্ত ৰামপাল মহাৰাজদেৱৰ পৰা দীক্ষা লোৱাৰ আগতে আপুনি আন ভক্তি সাধনাও কৰিছিল হিন্দু ধৰ্মৰ সকলো দেৱতাক মানিছিলোঁ মই বিশেষকৈ দেৱীৰ বেছি উপাসনা কৰিছিলোঁ মই সদায় তেওঁৰ পূজা কৰিছিলোঁ তেওঁৰ নাম লৈছিলোঁ আৰু গুৰু ধাৰণ মই কৰা নাছিলোঁ কিন্তু দেখা দেখি কৰিয়ে মই ভক্তি কৰিছিলোঁ গতিকে যি দেৱীৰ আপুনি পূজা কৰিছিলে তাৰ পৰা আপোনাৰ কি লাভ হ'ল একো লাভ নহ'লে ছাৰ মই কৰি আছিলোঁ দেখুৱাবলৈ কৰি আছিলোঁ কিন্তু একো লাভ নহ'ল য'ত নেকি মই 13ত এনে মই 5 বছৰে দেৱী স্থাপনা কৰি আছিলোঁ 9গৰাকী দেৱীৰ ভিতৰত আৰু সকলো গাঁৱৰ মানুহে সদায় মোৰ লগত আছিল মই বহুত সক্ৰিয় আছিলোঁ আৰু সকলো ব্যৱস্থা মোৰ দ্বাৰাই হৈছিল কিন্তু মই বেমাৰী হৈ গ'লোঁ তেতিয়া 9 দেৱীৰ ভিতৰত গতিকে মই আগতে নিচা বহুত কৰিছিলোঁ মদ মাংস মানে একো তেনেকুৱা বস্তু নাছিলে যিটো মই সেৱন কৰা নাছিলোঁ কিন্তু মই পৰম সন্ত সদগুৰু ৰামপাল দেৱৰ সৎসং যেতিয়া মই টিভিত শুনিছিলোঁ তাত তেওঁ নিচা এৰিবলৈ কৈছিলে কথাটো ময়ো জানিছিলোঁ যে এইটো বেয়া বস্তু কিন্তু মই এৰিব পৰা নাছিলোঁ অভ্যাস হৈ পৰিছিল গতিকে মই আবেদন জনালোঁ তেওঁৰ প্ৰবচন শুনিলোঁ তেওঁৰ সত্য জ্ঞান দেখিলোঁ মই ভাবিলোঁ যদি মোৰ এই নিচা আঁতৰি যায়
মই আপোনাৰ শৰণলৈ আহি যাম আৰু নাম দীক্ষা লৈ মই আপোনাৰ সাধনা কৰিম। এনেকুৱাই হ'ল পৰমাত্মাৰ দয়া হ'ল ৰামপালদেৱ মহাৰাজৰ, আৰু মোৰ সেই নিচাটো গুচি গ'ল সেই বেমাৰত। আৰু নদেৱীৰ পৰা যি বেমাৰ হ'ল, মই 15 দিন বেমাৰত থাকিলোঁ। আৰু সেই বেমাৰত মই জাগিৰ কাম কৰিছিলোঁ নদেৱীৰ ভিতৰত, আৰু মোৰ আছিলে যি ইচ্ছা, বেমাৰৰ কাৰণে নিচা আঁতৰি গুচি গ'ল। গতিকে মই সকলো এৰি দিলোঁ। এৰি দিয়াৰ পাছত আৰু মোৰ ইচ্ছাই নগ'ল। মই ভাবিলোঁ হ'ব পাৰে সদগুৰু ৰামপালদেৱ মহাৰাজে এয়া মোক লীলা দেখুৱালে। গতিকে মই তৎক্ষণাত আহি বৰবালাত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ ল'লোঁ, আৰু মই তেতিয়াৰ পৰা সাধনা কৰি আছোঁ। ছাৰ, আপুনি সন্ত ৰামপাল মহাৰাজ দেৱৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? বহুত লাভ হৈছে মোৰ। মই ক'লৈকে শুনাম, এটা দুটা বৰ ডাঙৰ ডাঙৰ ঘটনা আছে, মই তাকে শুনাওঁ। যে মই নাম লোৱাৰ আগত যে ঘৰৰ মোৰ আৰ্থিক স্থিতি বৰ বেয়া আছিল। গতিকে সৎসংগত মই শুনিছিলোঁ ভক্তসকলৰ পৰা যে পৰম সন্ত ৰামপালদেৱ মহাৰাজে সকলোবোৰ দিয়ে। তেতিয়া ময়ো এনে এক আবেদন জনালোঁ, হে গুৰুদেৱ, এই মাহততো মোৰ পইচাই নাই, গতিকে মই আপোনাৰ তালৈ যাবগৈ নোৱাৰিম, মই সৎনাম নাপাম। এদিন মই মোৰ পূজাৰ স্থান আলমাৰীটো মই চাফা কৰি থাকোঁতে পৰমাত্মা সদগুৰু ৰামপালদেৱৰ মই যেতিয়া ছবিখন উঠালোঁ, তাৰ তলত মই 1000 টকা পালোঁ। মই অন্তৰৰ পৰা কৈছোঁ, ছাৰ, মই ক'লোঁ গুৰুদেৱে মোক মাতিলে, গতিকে মই যামেই। মই তাত গৈ উপস্থিত হ'লোঁ। 4ৰ্থ মাহত সৎনাম পালোঁ। আৰু মোৰ জ্যেষ্ঠ সন্তান সি বেয়া সংগত পৰি গৈছিলে। ময়ো তাক গালি পাৰিব পৰা নাছিলোঁ, কাৰণ ময়ো সেই নিচাই কৰিছিলোঁ বেয়া বস্তুৰ। গতিকে তাকো মই ৰখাব নোৱাৰিছিলোঁ। যেতিয়া মই নাম লৈছিলোঁ তেতিয়া মই আকৌ আবেদন জনাইছিলোঁ সদগুৰুক। তাত গৈ মই নিবেদন জনালোঁ যে হে মহাৰাজ, মোৰ ডাঙৰ সন্তানকো আপোনাৰ শৰণত লৈ লওক, সি বৰ বেয়া পথত গতি কৰি আছে, আৰু মদ মাংস বহুত খাইছিলে আৰু ভাঙো খাইছিলে, আৰু মই তাক মানা কৰিলেও নুশুনিছিলে। কিন্তু নাজানো কি দয়া হ'ল, তেওঁ তাৰ ওপৰত দয়া কৰিলে, আৰু মোক নোকোৱাকৈ, মোৰ পৰা পইচা নোলোৱাকৈ, মোৰ ডাঙৰ ল'ৰাটোৱে, তাৰ পৰিবাৰো আছে, 2-3জনী ছোৱালী আছে, সি নোকোৱাকৈ বৰবালালৈ গুচি গ'ল। তাত গৈ সি নাম ল'লে। মই ঘৰতে ইফালে সিফালে বিচাৰি আছিলোঁ 2 দিন, নাপালোঁ। মই তাৰ সংগৰ ল'ৰাবোৰক সুধিছিলোঁ, সিহঁতেও মোক নক'লে, সিহঁতকো কৈ যোৱা নাছিলে। লগৰ এজনে ক'লে যে সি বৰবালালৈ গৈছে, যে মই নাম ল'বলৈ যাম। মই ভাবিলোঁ হ'ব পাৰে গৈছে। যেতিয়াই মোৰ ডাঙৰ ল'ৰাটোৱে নাম ল'বলৈ গুচি গ'ল বিনা পইচাৰে, বিনা টিকেটৰে, আৰু তাত বৰবালাত গৈ সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা সি নাম দীক্ষা ল'লে, সকলো নিয়ম পঢ়িলে। আৰু ঘূৰি আহোঁতে মই সুধিলোঁ, তই ক'ত গৈছিলি? সি ক'লে, মই বৰবালা গৈছিলোঁ গুৰুজীৰ ওচৰত, নাম লৈ আহিছোঁ। মই ক'লোঁ, এইটো হ'বই নোৱাৰে, তই মনাই নাছিলি প্ৰথমতে। তেতিয়া ক'লে, চাওক। তেতিয়া সি কিতাপখন দেখুৱালে। তাত যিখন নীতি নিয়মৰ কিতাপ পোৱা যায়, ফটো দেখুৱালে গুৰু মহাৰাজৰ। এনেকৈ সকলো দেখাৰ পাছত মই ক'লোঁ, বহুত বঢ়িয়া, পৰমাত্মাৰ সম্পূৰ্ণভাৱে দয়া হ'ল। এতিয়া গোটেই পৰিয়ালে নাম লৈ লৈছে। আৰু মোৰো যি মোৰ এতিয়া ঘৰতে আছে, মোৰ পত্নী, তেওঁ নাম লৈ ল'লে, গোটেই পৰিয়ালে নাম লৈ ল'লে। এতিয়া আমি সাধনা কৰি আছোঁ। এটা আৰু চমৎকাৰ আছে, সেইটোও বহুত ডাঙৰ। মোৰ যিজন সৰু ল'ৰা, তাৰ কমেও 12 বছৰ আগতে এক্সিডেণ্টত 2খন ভৰি ফ্ৰেকচাৰ হৈ গৈছিলে। তেতিয়া 9টা বটল তেজৰ দিব লগা হৈছিলে। 9 বটলৰ ভিতৰত নাজানো কেনেকৈ বীজাণু সোমাই গ'ল কাৰোবাৰ তেজৰ। সেই সময়ততো একো গম পোৱা নাছিলোঁ, কিন্তু 12 বছৰৰ পাছত ইনফেকশ্যন আৰম্ভ হৈ গ'ল, আৰু তাৰ ভিতৰত এইডছৰ বেমাৰ আহি গ'ল পৰীক্ষাত, আৰু টিবিও লগত আহিল। ইয়াত চিকিৎসা কৰাৰ পাছত আমিতো ভয় খাই গৈছিলোঁ। ল'ৰাইও ভয় খাই গ'ল, কাৰণ সি বুদ্ধিয়ক আছিল, যে এতিয়া আৰু সি ঠিক নহ'ব। সকলোৱে সুধিছিলে, কিন্তু আমি সকলোকে কোৱা নাছিলোঁ, সকলোৱে ঠাট্টা কৰিব পাৰে বুলি। তথাপিও আমি পৰমাত্মাক আবেদন কৰিছিলোঁ যে তুমি বহুতক ঠিক কৰিছা, বহুতৰ বেমাৰ ভাল কৰিছা, লীলা শুনিছোঁ তোমাৰ যে কেঞ্চাৰ চেঞ্চাৰ চব দূৰ হৈ যায়। পৰমাত্মা, ইয়াকো তুমি ভাল কৰি দিয়া, ই তোমাৰ শৰণলৈ আহি যাব। মই মোৰ ল'ৰাক ক'লোঁ যে চিকিৎসা কৰি কোনো লাভ নহ'ব, তই হ'ব পাৰে গুৰুদেৱৰ পৰা নাম দীক্ষা ল'লে তেওঁৱে তোক ভাল কৰি দিব। ল'ৰাজন বহুত কষ্ট আছিল, যাৰ প্ৰাণ যাব লগা থাকে। সকলোৱে মানি লয়, সিও মানি ল'লে। আৰু ইয়াত গোৱালিয়ৰৰ নামদান কেন্দ্ৰৰ পৰা আৰু নাম লৈ সি সাধনা কৰিলে। হস্পিটেলত যেতিয়া ভৰ্তি হৈ আছিলে, তেতিয়া সদায় তাৰ চিকিৎসা হৈ আছিল। 2000-1000 টকাৰ এনেকৈ চিকিৎসা হৈ আছিল। আৰ্থিক স্থিতি একেবাৰে দুৰ্বল আছিল। তেতিয়া ডাক্তৰে চিকিৎসা হৈ আছিল, মই কোনো ফল পোৱা নাছিলোঁ। মই ডাক্তৰক ক'লোঁ, লাহে লাহে ঠিক হৈ যাব।
ফল নোপোৱাত মোৰ বিশ্বাস হৈ গ'ল যে এইটো ঠিক নহ'ব। মই ডাক্তৰক ক'লোঁ যে আমাক ছুটি দি দিয়ক, মই ইয়াক নাম দিয়াম। সুধিলে যে ক'ত নাম ল'বলৈ যাব। মই তেতিয়া ক'লোঁ যে আমাৰ ইয়াতে ব্যৱস্থা আছে, সৎগুৰুৰ পৰা নাম ল'ম, তেওঁ ঠিক কৰি দিব। ক'লে যে এনেকুৱা কথা নেকি? মই ক'লোঁ হয়। ক'লে যে ছুটি দিব নোৱাৰোঁ। মই ক'লোঁ দিয়ক। তেওঁ ক'লে যে আমাক কাগজত লিখি দিব লাগিব। তেতিয়া মই ক'লোঁ যে নিশ্চয় আপোনালোকক মই কাগজত লিখি দিম, কিবা হ'লেও আপোনালোকৰ দায়িত্ব নাই। সকলোৱে ডাক্তৰসকলে চাই আছিলে, ক'লে চিকিৎসা এৰি সৎগুৰুৰ ওচৰলৈ যোৱা, সৎগুৰুৰ ওপৰত ইমান বিশ্বাস আছে। মই ক'লোঁ হয় আছে। তেতিয়া তেওঁ আমাৰ পৰা চাইন কৰাই ল'লে আৰু আমি আশ্ৰমলৈ আহিলোঁ। ছুটী লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ আৰু তেওঁ যি মৰ্যাদাৰ কথা কৈছিলে সেইমতে চলি সি সাধনা কৰিলে। আৰু সেই ল'ৰাজনে সাধনা কৰাৰ পাছত আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ নিৰ্ভয় হৈ সি সাধনা কৰিলে। তেতিয়া যে এইডছৰ বেমাৰ আছিল সেয়া তাৰ এতিয়ালৈকে দেখা দিয়া নাই, কোনো সমস্যা হোৱা নাই আৰু টিবিৰ কথাটো গমেই নাপালোঁ। হে পৰমাত্মা, তোমাৰ বহুত মহিমা আছে। এটা আৰু কলা আছে তেওঁৰ পৰমাত্মাৰ। সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ ওপৰত যি দয়া কৰিছে যে মই হাৰিয়ানা গৈ আছিলোঁ বৰবালালৈ আশ্ৰমলৈ, তেতিয়া ঘৰত খেতি আছে মোৰ, তাত পানী দিবলগীয়া আছিল। মই ক'লোঁ যে 3 দিনৰ কাৰণে যাম, হয়তো পানী নাপাবও পাৰে, নিজৰা বন্ধ হৈ যাব। গতিকে ভক্তসকলে কৈছিলে যে গুৰুদেৱৰ কাৰণে ত্যাগ কৰিলে তেওঁ সকলো কাম কৰিব তোমাৰ। তেতিয়া ক'লোঁ চাই ল'ম মই। পৰমাত্মাৰ এনেইতো বিশ্বাস আছে, তথাপিও আমি চাবলৈ বিচাৰোঁ। গতিকে মই কাৰো নুশুনিলোঁ, চিধাই বৰবালা গুচি গ'লোঁ। তাত গৈ যেতিয়া ৰাতি ৰ'লোঁ তেতিয়া বৰষুণ বৰষিল বৰবালাত আশ্ৰমত। তেতিয়া মই ঘৰলৈ ফোন লগালোঁ, আমাৰ তাত কেনেকুৱা বতৰ, পানী আহিছে নেকি? তেতিয়া ঘৰৰ মানুহে ক'লে ঘৰৰ পৰা যে হয় আমাৰ ইয়াত বহুত বৰষুণ দিছে আৰু পানী দিবলৈ কোনো দৰকাৰ নাই। হে পৰমাত্মা, তোমাৰ বহুত এনেকুৱা কথা আছে, ক'লৈকেনো মই ক'ম। আমাৰ ওপৰত বহুত দয়া কৰিছে আৰু আগলৈও আমাৰ পূৰা বিশ্বাস আছে যে আমাৰ সম্পূৰ্ণ মুক্তি হ'ব। ছাৰ, আপুনি সন্ত ৰামপাল মহাৰাজ দেৱৰ পৰা নাম উপদেশ ল'লে আৰু নাম উপদেশ লোৱাৰ পিছত সন্ত ৰামপাল মহাৰাজ দেৱে আপোনাৰ সন্তানৰ এইডছৰ দৰে বেমাৰ ঠিক কৰি দিলে আৰু আপোনাৰ জ্যেষ্ঠ সন্তানৰ বেয়া অভ্যাসো ভাল হৈ গ'ল। এতিয়া আপোনাক দেখি থকা সমাজক কি বাৰ্তা দিব বিচাৰে? সমাজকনো মই কিনো বাৰ্তা দিম? মোৰ এটা মাত্ৰ বিনতিহে আছে যে আজিলৈকে এনেকুৱা কোনো সন্ত নাই যোনে শাস্ত্ৰ অনুসৰি সৎ ভক্তি দিছে। উল্টা চিধা নামেৰে পৰমাত্মাৰ নাম ল'বলৈ কয়, কিন্তু কোনো লাভ নাই। এতিয়া যিটো আছে শাস্ত্ৰ অনুসৰি সন্ত ৰামপালদেৱ মহাৰাজ শাস্ত্ৰত 4 বেদত আৰু গীতাত, বাইবেলত, কোৰাণত, তৰিতত, এঞ্জেলত, সকলোতে গুৰুবাণীত সকলোতে খুলি দেখুৱাইছে যে চোৱা এয়া লিখিছে পৰমাত্মাৰ নাম এইটোহে হয়, এইটো হিচাপত আপুনি সাধনা কৰক, তেতিয়া আপোনাৰ পূৰ্ণ লাভ হ'ব। গতিকে মই সমস্ত মানৱ সমাজক এয়াই বিনতি কৰিম, এয়াই নিবেদন কৰিম যে সোনকালে, সময় বেছিকৈ নষ্ট নকৰিবা, যিমানেই পাৰা সিমান সোনকালে সন্ত ৰামপালদেৱৰ পৰা নাম লৈ পূৰ্ণ মুক্তি প্ৰাপ্ত কৰক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম কেনেকৈ ল'ব পাৰি? বহুত চিধা সৰল উপায় আছে। যিয়ে জড়িত নাই হোৱা পৰম সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে, তেওঁ ভাবে চাগে বহুত ডাঙৰ সমস্যা হ'ব, কিন্তু সন্ত ৰামপালদেৱৰ লগত ভক্তিৰ সেই নিয়ম আছে শাস্ত্ৰৰ অনুসৰি, না বেছি সময়ৰ দৰকাৰ, না বেছি পইচাৰ দৰকাৰ, কোনো সমস্যাই নাই। কোৱা হয় নাম উঠত নাম বেঠত নাম সৌৱেত জাগবে, নাম খাতে নাম পিতে নাম চেতি লাগবে। যিকোনো পৰিস্থিতিতে নহওক কিয় পৰমাত্মাৰ নাম যি সৎগুৰুৱে কয় সেই হিচাপে সম্পূৰ্ণকৈ লৈ যোৱা, লাভ হ'ব, তোমাৰ সম্পূৰ্ণ মুক্তি হ'ব, তাত কোনো ধৰণৰ সমস্যা নাই। টিভি চেনেলবোৰত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু সৎসংগত তলৰ লাইনত ফোন নম্বৰ আহে, সেই ফোন নম্বৰৰে তথ্য লওক যে কোনখন জিলাত ক'ত নামদান কেন্দ্ৰ খোলা আছে, তাৰ পৰা আপুনি গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ সাধনা কৰক। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।